আগতে কৈছোঁ ভাষণত মই কথাখিনি কৈছোঁ চব কিন্তু আজি অতিশয় আনন্দ পাইছোঁ এই আমাৰ মিলিৰ গ্ৰন্থখনে আমাক আজি এই পবিত্ৰ মাতৃ দিৱসৰ দিনা বহুত আনন্দ দিছে বহুত ভাল লাগিছে ভৱিষ্যতে আমি আশা কৰোঁ এই কৃষ্ণৰাম মিলিয়ে এনেকুৱা ধৰণৰ আধ্যাত্মিক গ্ৰন্থ যাতে তেখেতে কলমেৰে নিগৰি ওলাই আমি আশা কৰিছোঁ আৰু এনেকুৱা ধৰণৰ এই লিখা মেলাৰ জৰিয়তে আমাৰ নতুন প্ৰজন্মক যাতে আকৰ্ষিত কৰি আমি যিখিনি ভাষণ দিলোঁ যেনেকৈ আজি সীতা মাতা প্ৰকৃতি তেওঁ প্ৰকৃতি আই বসুন্ধৰীৰ কথা এই বসুন্ধৰী কোন সীতা মাতা এতিয়া সীতা মাতা কোন ৰামচন্দ্ৰৰ মহিষী বনৰ মাজত অৰণ্যৰ মাজত ঋষিৰ তেজেৰে গঠিত হৈছিলে ঋষিমুনিসকলৰ এই কথাবিলাক যেতিয়া জানে তেতিয়া মানে মানৱ জীৱন ধন্য হোৱা যেন লাগে গতিকে আমি ভৱিষ্যত জীৱনত যাতে এনেকুৱা ধৰণৰ গ্ৰন্থ উন্মোচন কৰি আমি নতুন প্ৰজন্মক অলপ আশাৰ শ্ৰাৱণ ছটিয়াব পাৰোঁ তাৰ কাৰণে আশা ৰাখিছোঁ ভাল লাগিছে এতিয়া আৰু মই বেছি ভাষণত বহুত ক'লোঁ আৰু এতিয়া আৰু ক'বৰ মন যোৱা নাই ধন্যবাদ